এইটো আমাৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক আৰু অতিকে দুখ লগা কথা, য'ত আমি দেখা পাওঁ হজ যাত্ৰীবিলাকক ছাবচিডি দি পেলাই ফ্লাইটত লৈ যায় আৰু আমাৰ ইয়াত আপোনাৰ এইখিনি অকণমান পানী পাৰ হওঁতে আপোনাৰ IWT 100 টকা ল'লে, এতিয়া লেচিৰ জৰিয়তে ইফালে নাওবিলাকো আপোনাৰ মানে কোনো হিচাপ নাই, 100, 150, 200 টকা পৰ্যন্ত লৈ আছে। তো মই চৰকাৰক এইটোৱেই মানে অনুৰোধ কৰিম যাতে তেখেতসকলে এইটো বিহিত ব্যৱস্থা লৈ অন্ততঃ আমাৰ এই যি ধৰ্মীয় যিখিনি যাত্ৰী আছে, ধৰ্মীয় যাত্ৰীখিনি যে ধৰ্মৰ কাৰণে ভগৱানৰ ওচৰত যেতিয়া আৰাধ্য দেৱতাৰ ওচৰত মানুহ যাওঁতে যেতিয়া লাখ মানে হাজাৰ হাজাৰ টকা পৰিমাণে যাব লগা হৈছে, তো ইয়াৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'ব লাগে আৰু ইয়াক মানে পাৰিলে ছাবচিডি পৰ্যন্ত কৰি দিব, সম্পূৰ্ণ ছাবচিডি কৰি দিব লাগে উমানন্দ যোৱাৰ কাৰণে। শেহতীয়াকৈ এই বিষয়ে আমিও অৱগত হৈছোঁ যে আমাৰ যিটো আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰত্যক্ষভাৱে যি এই সেৱা আগবঢ়াইছিল, এতিয়া শুনিছোঁ আমাৰ যিটো গেটৱে হৈছে, আমাৰ ফেৰীঘাট যিটো হৈছে, সেই তাৰ যিটো সেৱা, সেই সেৱাটো ইতিমধ্যে এক ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পণ কৰা বুলি আমিও গম পাইছোঁ, কিন্তু সেই বিষয়ে আমি সবিশেষ এতিয়াও জানিব পৰা নাই। মই আজিৰ কাকততো পঢ়িছোঁ এই বিষয়টো, কিন্তু আমাৰ এইটো চৰকাৰে কিভাৱে কি ব্যৱস্থা লৈছে সেইটো বাৰু চৰকাৰে চাব, কিন্তু আমাৰ বিষয়টো মূল বিষয়টো হ'ল চৰকাৰীভাৱেই চলক বা ব্যক্তিগতভাৱেই চলক, ইয়াত যিসকল যাত্ৰী আহে বা ইয়াত যিসকল দৰ্শনাৰ্থী আহে তেখেতসকলে একো অসুবিধাৰ সন্মুখীন হ'ব নালাগে আৰু তেখেতসকলে এটা ৰিজনেবল মূল্যত, টিকটৰ মূল্যত যাতে তেখেতসকলে দৰ্শন কৰিব সুবিধা পায়, সেই বিষয়টোৰ প্ৰতি আমি ধ্যান দিয়াটো উচিত বুলি ভাবোঁ।